টাটা ছেমিকণ্ডাক্টৰত চাকৰি দিম বুলি ভুৱাকে বিজ্ঞাপন দি বিভিন্ন ছ'চিয়েল মিডিয়াত বিজ্ঞাপন দি পেলাই এটা চক্ৰই এনেকে বিভিন্ন যুৱক যুৱতীৰ পৰা বিভিন্ন টকা পইচা তেওঁলোকে উঠাইছিলে আৰু সেই সময়ত আমি জাগিৰোড পুলিচ ষ্টেচনত সেই কেছটো ৰেজিষ্টাৰ কৰিলোঁ আৰু জাগিৰোড টাটা ছেমিকণ্ডাক্টৰৰ যিগৰাকী তাত বিষয়া আছিলে তেখেতে তাত কমপ্লেইন দিছিলে আৰু সেই সংক্ৰান্তে আমাৰ জাগিৰোড PS কেছ নাম্বাৰ 126/2025 কেছ এটা ৰেজিষ্টাৰ হ'ল আণ্ডাৰ ছেকশ্যন 61 within bracket 2 318 within bracket 4 336 within bracket 3 /356 within bracket 2 BNS আৰু আমি তিনিগৰাকী ব্যক্তিক আমি তেতিয়া আটক কৰিলোঁ তাৰ ভিতৰত এগৰাকী হাতীচুং কলেজৰ প্ৰবক্তা আছিলে সাইকুল ইছলাম বুলি তেখেতকো আমি এপ্ৰিহেণ্ড কৰিলোঁ আৰু আমি দেখিলোঁ যে তেওঁলোকৰ যিবিলাক বেংকৰ নথি পত্ৰ আছিলে মোবাইল ফোনবিলাক আমি চেক কৰিলোঁ আৰু তাত সাইকুল ইছলামৰ দুটা বেংক একাউণ্ট আছিলে য'ত এটা বেংক একাউণ্ট SBI এটা ICICI য'ত প্ৰায় 25 লাখ টকা আমি পাইছিলোঁ সেই গোটেই 25 লাখ টকাটোৰ পইচা বিভিন্ন ধৰণৰ যিসকল নিবনুৱা যুৱক যুৱতী আছিলে সকলোকে চাকৰি দিম বুলি পেলাই 20,000 25,000 টকা তেওঁলোকে লৈছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ